লাৰ্ণিংলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আমি ইতিমধ্যে তৃতীয় অধ্যায় মোৰ মাতৃ মোক দৰ্শনৰ তৃতীয় অধ্যায়টি আমি আৰম্ভ কৰিছিলো আৰু আৰম্ভ কৰাত আমি কেইবাটাও টপিকত আমি ভাগ কৰি লৈছিলো। তৃতীয় অধ্যায়টি তাৰে আমি প্ৰথমটি আমাৰ টপিক আছিলে ডিব্ৰুগড়ত উপস্থিত হোৱাৰ দিনা আৰু এই টপিকটোৰ ওপৰত এই বিষয়টোৰ ওপৰত আমি ইতিমধ্যে আলোচনা কৰিলো যে বেজবৰুৱাদেৱে ডিব্ৰুগড়ত যি জোৱাই ঘৰত 15 দিন অতিক্ৰম কৰাৰ পিছতো নেৰানেপেৰা বৰষুণে যি বিধি পথালি দিছিলে, তেওঁ যিবিলাক পৰিকল্পনা আছিলে পৰিকল্পনাত যি বাধা দিছিলে তাৰ পৰিপ্ৰেক্ষিতত তেওঁ বহুখিনি কথা এই টপিকটোৰ ওপৰত কৈছিলে। আমি ইতিমধ্যে আমাৰ আগৰটো ভিডিঅ'ত ইয়াৰ বিষয়ে বিস্তৃত ৰূপত আমি আলোচনা কৰিছো। কোনোৱে যদি সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো অহাৰ আগতে এই টপিকটোৰ ওপৰত আমি প্ৰথম টপিকটোৰ ওপৰত যিখিনি আলোচনা কৰিছিলো সেইখিনি চাব বুলি মোৰ গুহাৰি থাকে। এতিয়া আহিল আমাৰ দ্বিতীয়টো টপিক। এই টপিকটো কেৱল বেজবৰুৱাদেৱৰ কল্পনাৰ ওপৰত, তেওঁৰ কল্পনাৰ যি বিশালতা সেই বিশালতাক ইয়াত তেওঁ প্ৰকাশ কৰিছে। বৰষুণৰ দৌৰাত্মক বিভিন্ন ক্ষেত্ৰত তেওঁ তুলনা কৰিছে। এই কথাখিনি এক কল্পনাৰ আলম লৈ তেওঁ প্ৰকাশ কৰিছে। চাও আহকচোন আমি তেওঁ কি ধৰণে বৰষুণ জাকক তেওঁ অভিহিত কৰিছে। পোনপ্ৰথমে তেওঁ এই বৰষুণ জাক যে আহিছে, সেই বৰষুণ জাক অহাৰ কাৰণে যি নেৰানেপেৰা বৰষুণ আহিছে তাত যেন ইন্দ্ৰ দেৱতাৰ কিবা কুপদৃষ্টি পৰিছে বুলি তেওঁ অনুভৱ কৰিছে। যাৰ কাৰণে কি কৰিছে যে স্বৰ্গত ইন্দ্ৰই মহাসভাৰ আয়োজন কৰিছে, যাৰ কাৰণে সকলো দেৱ দেৱতাক তেওঁ নিমন্ত্ৰণ কৰিছে, সেই বুলি তেওঁ কিছু আক্ষেপ কৰিছে। তাৰ পিছত তেওঁ এই সভাখনক ক'ত হৈছে বুলি তেওঁ অনুভৱ কৰিছে যে এই সভাস্থলীখন হৈছে অমৰাৱতী হেন জেগাত বা অমৰাৱতী যি ইন্দ্ৰৰ যি ৰাজসভা সেই ৰাজসভাখনক অমৰাৱতী লগত তুলনা কৰিছে। তাৰ পিছত আহিলে যে এই ৰাজসভাখনত কোন কোন উপস্থিত আছিলে। এই গোটেইখিনি কিন্তু কল্পনা, তেওঁ এখন সভা হৈছে বুলি অনুভৱ কৰিছে। এই সভাখন ইন্দ্ৰই আয়োজন কৰিছে স্বৰ্গত আৰু এই আয়োজন কৰা সভাখনৰ স্থলী হৈছে অমৰাৱতী। আৰু এই সভাখনলৈ অহা ব্যক্তিসকল কোন কোন বুলি যদি আমাক প্ৰশ্ন কৰে তেতিয়াহ'লে আমি ক'ব লাগিব যে পাত্ৰ মন্ত্ৰী সভাসদ টেকেলা বেঙেনা এই সকলোবিলাক এই সভাখনলৈ আহিছে। আৰু এই সভাখন যে হৈছে যেন কোনো আমাৰ পৃথিৱীৰ আমাৰ ধৰিত্ৰীত থকা সকলো লোক এই সভাখনৰ বাবে কি হৈছে অৱহেলিত হৈছে, যাৰ কাৰণে এই সভাখনৰ কৰাৰ কাৰণে আমাৰ এই পৃথিৱী লোকলৈ তেওঁলোকৰ মন কাণ দিবলৈ আহৰি নাইকিয়া হৈছে। সেয়েহে কৈছে যে নৰমনিছে কিন্তু এই সভাখনৰ কাৰণে কিছু আমনি পাইছে। গোচৰ অভাৱ অভিযোগৰ বাবে সভাখন আয়োজন কৰিছে। এই সভাখন কিহৰ কাৰণে আয়োজন কৰিছে যে নৰমনিছে আমনি পাইছে। কিহৰ কাৰণে আমনি পাইছে? যে বৰষুণ বহুত হৈছে, অপায় মংগল হৈছে, তাৰ কাৰণে কি কৈছে যে ইন্দ্ৰই সভা আয়োজন কৰিছে আৰু ইয়াত গোচৰ অভাৱ অভিযোগ বিলাক কি হৈছে ইয়াত আলোচনা হ'ব। আলোচ্য বিষয়বিলাক কি আছিলে? আলোচ্য বিষয়বিলাক আছিলে যে স্বৰ্গৰ সেই দেৱ দেৱতাই যেন আমাৰ এই নৰমনিচক, পৃথিৱীত বাস কৰা এই নৰমনিচক কি কৰি আছে, তেওঁলোকে চম্ভালি আছে। তেওঁলোকৰ আদেশ নিৰ্দেশতেই সকলো চলি আছে। তেওঁলোকে দিলেই আমি পাম, তেওঁলোকে নিদিলেই আমি নেপাম, এনেকুৱা এক কল্পনা তেওঁ কৰিছে। যাৰ বাবে তেওঁ কি কৰিছে যে তাত সেই সভাখনত দেৱ দেৱতাসকলে আয়োজন কৰা সেই সভাখনত কিছু বিষয় তেওঁলোকে আলোচনা কৰিছিল। সেই বিষয়বিলাক কি আছিলে যে কি দিব পাৰি, কি দিব নোৱাৰিব, কি কৰা উচিত, অৰ্থাৎ কি দিব পাৰিব মানে এই পৃথিৱীত বাস কৰা এই লোকসকলক কি দিব পাৰিব, মানে কি আমি দিয়াটো উচিত, কি দিব পাৰিম, কি নোৱাৰিম, কি দিয়া উচিত বা দিবলগীয়া বিলাকো আমি কি উপায়েৰে দিয়া উচিত, এই বিষয়খিনিৰ ওপৰত সেই সভাখনত বোলে আলোচনা হৈছিল। এইখিনি কেৱল
লিখকৰ কল্পনাপ্ৰসূত তেওঁৰ ব্যাখ্যা তাৰ পিছত কৈছে কি যে এই সভাখনলৈ কোন কোন আহিছিলে ইতিমধ্যে আমি কৈছিলো যে এই মন্ত্ৰী পাত্ৰ সভাখন সেইবিলাক আহিছিলে কৰ পৰা আহিছিলে কৈছে যে সাতখন স্বৰ্গৰ পৰা মেলুৱৈ আহি মেল পাতিছে সভাখনৰ বাবে গতিকে বিভিন্ন ধৰণৰ মেলুৱৈ বিভিন্ন ধৰণৰ ব্যক্তি সমাগম ঘটিছে যাৰ কাৰণে কি কৈছে ইন্দ্ৰই সেই ব্যক্তিসকলৰ অভ্যৰ্থনাৰ বাবে কিছু বনভোজৰ বা কিছু প্ৰীতিভোজৰ আয়োজন কৰিছে সেইকাৰণে কৈছে যে কি যে সভাৰ বাবে বৰভোজ পাতিছে আৰু সেয়া কাকতালীত সংযোগ ঘটা বুলি ডিব্ৰুগড় পোৱা মাত্ৰকে সভাৰ আয়োজনৰ খণ্ডিখনক তুলনা কৰিছে কাকতলীয়া মানে কি কাকতালী মানে কি কাকতালী সংযোগ হৈছে যে খপককৈ কেনেবাকৈ লাগি গৈছে আৰু নজনাকৈ কেনেবাকৈ সংযোগটো লাগি যোৱা মানে ভাবি চিন্তি হোৱা নাই যে কিছুমান কথা যে আমাৰ কেতিয়াবা নজনাকৈ হৈ যায় সেইকাৰণে কৈছে কি কাকতালী সংযোগ বুলি কৈছে কোনটো সংযোগক কৈছে যে সেই মুহূৰ্তত যি মুহূৰ্তত লিখক ডিব্ৰুগড়ত উপস্থিত হৈছিলে সেই মুহূৰ্তত কি কৰিছিলে স্বৰ্গত ইন্দ্ৰই সভাৰ আয়োজন কৰিছে সেই সংযোগটো কোনটো সংযোগ যে মুহূৰ্তত ইন্দ্ৰই স্বৰ্গত সভা পাতিছে সেই মুহূৰ্ততে আকৌ কি হৈছিলে ডিব্ৰুগড়ত আহি কি কৰিছে তোমাৰ লিখক বেজবৰুৱাদেৱ তেওঁ উপস্থিত হৈছে গতিকে সেই সংযোগটো যেন এনেকুৱা এটা ভাৱ কৰিব মানে লিখকে ক'ব গৈছে যে এই যে অমৰাৱতী হেন জেগা সেই ঠাইখিনি ক'ত আছে সেই ঠাইখিনি ডিব্ৰুগড়তেই আছে সেই সভাখন ক'ত অনুষ্ঠিত হৈছে ডিব্ৰুগড়তেই হৈছে ডিব্ৰুগড়ৰ যেন আকাশৰ ওপৰত হৈছে যাৰ কাৰণে সকলোবিলাক দেৱ দেৱতা তাত উপস্থিত হৈছে সেই উপস্থিত হোৱা দেৱ দেৱতাবিলাকৰ অভ্যৰ্থনাৰ বাবে বৰভোজৰ আয়োজন কৰিছে বৰভোজৰ আয়োজন কৰাৰ কাৰণে বিভিন্ন ধৰণৰ কি হৈছে আমাৰ তাত দ্ৰব্যৰ বিভিন্ন ধৰণৰ ব্যঞ্জনৰ প্ৰস্তুত কৰাৰ আয়োজন চলিছে আৰু সেই আয়োজনত বিভিন্ন ধৰণৰ কি হৈছে ব্যঞ্জন প্ৰকৰণ হৈছে যাৰ কাৰণে তাত বহুতো ধৰণৰ কি হৈছে পানীৰ প্ৰয়োজন হৈছে আৰু বিভিন্ন ঠাইৰ পৰা সেইখিনি কথা কৈছে যে বিভিন্ন ঠাইৰ পৰা কি কৈছে তাত পানীৰ লাখ লাখ পানীৰ সমাগম ঘটিছে সেই অতিথিসকলক আপ্যায়ন বা সেই অতিথিসকলৰ পিয়াহ পেলাবলৈ যাৰ কাৰণে বহুতো পানীৰ কি হৈছে তাত সমাগম মানে তাত সংগ্ৰহ হৈছে আৰু সেই পানীবিলাকে আহি ডিব্ৰুগড়ৰ আকাশত কি কৰিছে পৰিছে সেইকাৰণে কৈছে কি যে পানী ভৰা জকাটো ডিব্ৰুগড়তে স্থাপন কৰিছে যে পানীৰ যিটো ভঁৰাল পানীৰ যিটো দাম পানীৰ যিটো টাংক সেইটো কি কৰিছে ডিব্ৰুগড়তেই যেন কি কৰিছে তাত স্থাপন কৰিছে যাৰ বাবে লাখ চেৰেক পানী ভৰা এই স্থানলৈ আহিছে কথাটো সেইটোৱে যে সেই সভাখন এক আক্ষেপ কৰিছে লিখকৰ এক আক্ষেপ লিখকৰ কিছু মনৰ কিছু মানে তেওঁৰ তিক্ততা কাৰণ বৰষুণে ইমানেই তেওঁক কি কৰিছে আমনি কৰিছে যে যি পৰিকল্পনা লৈ আছে 15 দিন তেওঁ ঘৰৰ ভিতৰতে সোমাই আছে সাধাৰণ মানুহ এজন আমি সোমাই থাকিলে আমাৰ তেনেকুৱাই কিছুমান ভাৱ আহিব গতিকে লিখকে তেওঁৰ কল্পনাপ্ৰসূত মনেৰে এইখিনি কথা কি কৰিছে সেই সভাখনৰ বিষয়ে কল্পনা কৰিছে এই কল্পনাৰ কথাখিনি তেওঁ এই ধৰণে কি কৰিছে প্ৰকাশ কৰিছে আজিলৈ আহিছো এই ধৰণে আমি ভিডিঅ'ৰ আগবঢ়াবৰ বাবে আপোনালোকৰ অনুপ্ৰেৰণা আপোনালোকৰ যি সহায় সহযোগিতা কামনা কৰিলো যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পৰৱৰ্তী ভিডিঅ'লৈ পুনৰ আমি আকৌ আহিম